নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত উচ্চ শিক্ষাত সকলো শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া হ'ব নামভৰ্তিৰ নামত এটকাও ল'ব নোৱাৰিব কলেজ কৰ্তৃপক্ষই ইঞ্জিনিয়াৰিং মেডিকেলতো বিনামূলীয়া নামভৰ্তি চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ মাচুল ল'লে ব্যৱস্থা ল'ব অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে আহ্বান জনোৱা সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ সৈতে জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে য'ত ইতিমধ্যে আমি উল্লেখ কৰিছো যে উচ্চ শিক্ষাত সকলো শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ কথা কোৱা হৈছে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া নামভৰ্তিৰ নামত এটকাও ল'ব নোৱাৰিব ইঞ্জিনিয়াৰিং মেডিকেলতো বিনামূলীয়া নামভৰ্তি চলিত বৰ্ষৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ মাচুল ল'লে ব্যৱস্থা ল'ব অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই বছৰ কোভিড-19ৰ পৰিবেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছো যে এইবাৰ এপিএল হক বিপিএল হক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম মানে উইদাউট এনি ইনকাম স্ল্যাব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে যোৱা বছৰ প্ৰায় 50% আছিলে এই বছৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকিত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব কোনেও তাত পইচা নল'ব আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইকাৰণে মই সকলোকে কৈছো ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব কোনো মেগাজিনৰ চান্দা নহ'ব একো নহ'ব জাষ্ট হি উইল গো এণ্ড হি উইল এনৰোল দিছ থিং কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয় যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্সমেন্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ তাত কোনো আমাৰ অসুবিধা নাই বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই কোনো মেডাম মেফিৰ ফিজ নাই কোনো মেগাজিনৰ ফিজ নাই একো নাই কোনো এক্সকাৰছন ফিজ নাই একো নাই 100% ফ্ৰী এডমিশ্যন for each and every students হ'ব লাগিব মই অকনমান ৰিপিট কৰি থৈছো যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালো আমি ভালকৈ নাপালো তেনেকুৱা কথা নহয় ইট ইজ জাষ্ট ফ্ৰী কোনো পকেটৰ পৰা এটকাও নুলিয়াব এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব from higher secondary level to the postgraduate level engineering medical সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এবাৰ কোনেও পইচা নলয় right from যদি গুৱাহাটী ইউনিভাৰ্চিটি টু এডমিশ্যন লয় এডমিশ্যন উইল বি ফ্ৰী কোনো নাই যিখন প্ৰসপেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে একোৱে পইচা ল'ব নোৱাৰে মানে হিডেন কষ্ট একো হ'ব নোৱাৰে মেডিকেল ইঞ্জিনিয়াৰিং পলিটেকনিক Agriculture University, Guwahati University, Dibrugarh University, everywhere college, higher secondary, সকলোতে 100% admission এবাৰ free হ'ব. Even cost of prospectus is not there. Prospectus website দি দিব মানুহে prospectus website পঢ়ি ল'ব কোনো এখন প্ৰিন্ট কৰি টকা পইচা খৰচ কৰা কোনো প্ৰয়োজনীয়তা নাই ষ্টেট পুল টেটৰ সৰ্বশিক্ষাৰ অধীনৰ ২৯,৭০০ এগৰাকী শিক্ষকৰ বাবে ভাল খবৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৬০ বছৰলৈ বাহাল থাকিব এইসকল শিক্ষকৰ কাৰ্যকাল
মৰগীয়া বানসহ তেওঁলোকে পাব সকলো সুবিধা সৰ্বশিক্ষাৰ অধীনত কাম কৰে এইসকলে ষ্টেট পুলৰ 11,200 গৰাকী শিক্ষকে পাব সুবিধা 2022,000কৈ তেওঁলোকে লাভ কৰিছিল দৰমহা তেওঁলোকৰ কাৰ্যকালো 60 বছৰলৈ বৃদ্ধি হৈছে ষ্টেট পুলৰ 11,200 গৰাকী শিক্ষকে সুবিধা পাব হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ সুবিধা বৃদ্ধি কৰা হৈছে চৰকাৰী শিক্ষকৰ সমাহাৰত পাব দৰমহা লাভ কৰিব সকলো চৰকাৰী সুবিধা ৰাজ্যত আছে 5,242 গৰাকী ঠিকাভিত্তিক শিক্ষক সৰ্বশিক্ষা অভিযানৰ অধীনত 29,701জন টেট শিক্ষকে কাম কৰে অসম চৰকাৰে যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছে যে এই 29,701জন শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰ বয়সলৈকে বাহাল থাকিব আৰু 60 বছৰ বৃদ্ধি কৰাৰ লগে লগে আমি কেইটামান আনুপাতিক তেওঁলোকক সুবিধা দিব খুজিছো হেতু হল যে তেওঁলোকে ইনক্ৰিমেন্ট প্ৰত্যেক বছৰত চৰকাৰী কৰ্মচাৰী সমান ইনক্ৰিমেন্ট পাব ডিয়াৰনেছ এলাউন্স প্ৰত্যেকটো ৰিভিজনত ডিয়াৰনেছ এলাউন্স অসম চৰকাৰৰ শিক্ষকসকলে যিটো ধৰণে ডিয়াৰনেছ এলাউন্স পায় তেওঁলোকে সেই ধৰণে ডিয়াৰনেছ এলাউন্স পাব তেওঁলোকে কেজুৱেল লিভ আৰু আদাৰ্স যিবিলাক চৰকাৰী শিক্ষকৰ বেনিফিট মেটাৰনিটি লিভ আৰ্ন লিভ কেজুৱেল লিভ এই গোটেইবোৰ তেওঁলোকে এট পাৰ চৰকাৰী শিক্ষকৰ সমান পাব CPF তেওঁলোকৰ বাবে থাকিব অৰ্থাৎ আমি যদি কওঁ যে তেওঁলোক আৰু চৰকাৰী শিক্ষকৰ মাজত কি পাৰ্থক্য আছে তেতিয়ালে একেবাৰে পাৰ্থক্য নাথাকিব আমি নিয়াৰ ৰেগুলাৰাইজেশ্যন ৱৰ্ডটো কৈছো যেহেতু সুপ্ৰিম কোৰ্টৰ উমা দেৱী আইনৰ উমা দেৱী জাজমেন্টৰ অধীনত সুপ্ৰিম কোৰ্টে যি আইন প্ৰণয়ন কৰিছিল তাৰ বাবে আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰো কিন্তু আমি আমাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে ৰেগুলাৰ শব্দটো ব্যৱহাৰ নকৰাকৈ ৰেগুলাৰ যি সুবিধা দিব পাৰি গোটেইখিনি আমি মান মৰ্যাদা গোটেইখিনি আমি দিয়াৰ সিদ্ধান্ত লৈছো তেওঁলোকৰ লগত একোখনকৈ নতুনকৈ 60 বছৰ টাৰ্মছৰ একোখন নতুনকৈ কন্ট্ৰাক্ট আমি ড্ৰ কৰি লম যত ৰিটায়াৰমেন্ট এজ আপ টু 60 ইয়াৰ্স লিখা থাকিব আৰু এটা ষ্ট্ৰীম আছিল যাক আমি ষ্টেট পুল টিচাৰ বুলি কওঁ তেওঁলোকক যোৱা বছৰ যেতিয়া ততাতয়াকৈ টেট চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱাৰ সময় হৈছিল সেই সময়ত আমি 11,206 গৰাকী শিক্ষকক তেখেতসকলক আমি এটা মাননি দি আছিলো কিমান টকা শইকীয়া 20,000 এলপিৰ কাৰণে আৰু এমিৰ কাৰণে 22,000 টকা আমি তেওঁলোকক ফিক্স দি আছিলো 20 and 22,000 অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি এই ষ্টেট পুল টিচাৰ সকলেও অহা 1 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকে চৰকাৰৰ ৰেগুলাৰ পে স্কেল তেওঁলোকেও পাব আৰম্ভ কৰিব অৰ্থাৎ এই 11,206 ষ্টেট পুল টিচাৰে আমাৰ ৰেগুলাৰ পেট এজন শিক্ষকৰ দৰমহা এতিয়া কিমান হয় জানো এজন এলপি দৰমহা কিমান হয় ৰেগুলাৰ সো 35,000 যি হয় উইথ ইনক্ৰিমেন্ট উইথ ডিএ তেওঁলোকে ৰেগুলাৰ পে স্কেল পাবলৈ সক্ষম হ'ব তেওঁলোকৰ কন্ট্ৰাক্ট এবছৰৰ বাবে কৰা হৈছিল এতিয়া এই 11,206 গৰাকী শিক্ষকৰো চাকৰিৰ ম্যাদ 60 বছৰলৈকে বঢ়াই দিয়া হৈছে so they will be in service till they are attaining 60 years of age 60 বছৰ বয়স নোহোৱা লৈকে তেওঁলোকে চাকৰি কৰিব পাৰিব ৰেগুলাৰ পে স্কেল পাব ডিয়াৰনেছ এলাউন্স পাব ইনক্ৰিমেন্ট পাব আৰু তেওঁলোকে কেজুৱেল লিভ আৰ্ন লিভ মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীয়ে পোৱা গোটেইখিনি সুবিধা তেওঁলোকে লাভ কৰিব এওঁলোকেও এক প্ৰকাৰ ৰেগুলাৰ নামটোক বাদ দি ৰেগুলাৰ কৰ্মচাৰীৰ বাবে যি সুবিধা আছে গোটেইখিনি সুবিধা পাব আৰু বেংকৰ পৰা লোন আদি লওঁতেও তেওঁলোকে যিটো আমি আন্ডাৰটেকিং দিব লাগে ডিডিঅ
এইখিনিও তেওঁলোকৰ বাবে উপলব্ধ হ'ব গতিকে এক কথাত ক'ব গ'লে সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰা এই 2 চাম শিক্ষকৰ চাকৰি আজিৰ পৰা 60 বছৰলৈকে নিশ্চিত কৰা হ'ল ইন দা ৰেগুলাৰ গভৰ্ণমেণ্ট পে স্কিল যেতিয়া পে কমিশনে আন টিচাৰৰ দৰমহা বঢ়াব এওঁলোকৰো দৰমহা অট'মেটিক বাঢ়ি যাব পে কমিশনে যাক যেনেকৈ সুবিধা দিয়ে ৰেগুলাৰ টিচাৰে যি সুবিধা পাব এখেতসকলেও একেই সা সুবিধা একেই মান মৰ্যাদা এওঁলোকে বহন কৰিব পাৰিব কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত বানৰ ট্ৰাক 24 ঘণ্টাত বাহনী পানীয়ে ভাঙিলে 2টা মথাউৰি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে গোৱালপাৰা জিলাৰ বিস্তৰ অঞ্চল গহপুৰত পুনৰ ছিগিল চট্ৰং নৈৰ মথাউৰি কামপুৰত ছিগিল মাধৱপাৰা মথাউৰি গোৱালপাৰাৰ কৃষ্ণাইত বানৰ তাণ্ডৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ জটিল পৰিস্থিতি এফালে গৰাখহনীয়া আনফালে ভগ্ন মথাউৰি জিয়াটো ভুগাইছে নৈপৰীয়া ৰাইজক এই দৃশ্য গহপুৰৰ দ্বিতীয়বাৰৰ বাবে ছিগিল চট্ৰং নৈৰ মথাউৰি ভগ্ন অংশৰে হুৰাহুৰে পানী সোমাই জলমগ্ন কৰিছে মধ্য চট্ৰঙৰ বহু পৰিয়ালৰ ঘৰবাৰীৰ লগতে কৃষিভূমি জলসম্পদ বিভাগৰ অধীনত ঠিকাদাৰে মেৰামতি কৰিছিল মথাউৰিটো কিন্তু বালি বাঁহেৰে পাল মাৰি মেৰামতি কৰাৰ বাবে মথাউৰিটো পুনৰ ছিগিল বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে মানে প্ৰতি বছৰে এইটো এনেকুৱা হৈ থাকে মানে আমাৰ 1 নম্বৰ ৱাৰ্ড এইটো বাকৰি দলনি গাঁও পঞ্চায়ত পৰে আৰু খৰালি তেওঁলোকক আমি জনালো তেওঁলোকে কয় এইটো এএনডি কাম আমাৰ পঞ্চায়তৰ কাম নহয় গতিকে এএনডিয়ে কৰিব আৰু এএনডি গিলে গ'লে ক'ব আমি নাজানো পঞ্চায়তে জানে গতিকে এনেকৈ প্ৰতি বছৰে আমাৰ মানে ক্ষতিগ্ৰস্ত হৈ থাকে এতিয়া মেঠাই কাষতে মোৰ নিশ্চয় এইটো ঘৰ আছে ঘৰ গোটেই পুৰা আপোনাৰ ডুব গ'ল কামপুৰত পুনৰ বানৰ সংহাৰী ৰূপ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটেৰে পানী এৰি দিয়াত পুনৰ উফন্দি উঠিছে বৰপানী নৈ কেইদিনমান পূৰ্বে বাঢ়নী পানীয়ে ভাঙি নিয়া মথাউৰিৰে পানী সোমাই পুনৰ ছিঙি নিলে মাধৱপাৰা মথাউৰিৰ প্ৰায় 20 ফুট অংশ বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে প্ৰমিলা জাৰণী জুৰিপাৰা দি অঞ্চল ইয়াত আজিৰ পৰা 15-20 দিন আগতে মথাউৰিটো ভাঙিছিল ইয়াৰ পিছতে পানী কমাৰ পিছত অলপ দিন আগত পানী কমিছিলে কমাৰ পিছতে কিন্তু বিভাগীয় মানুহে আহি কোনো ব্যৱস্থা নল'লে যাৰ কাৰণে কালি চুইচ গেটে পানী অহাৰ পিছত বৰপানী নদীয়ে পুনৰ আৰু বৃহৎ অংশ খহি গৈ সেই ভাঙাটাৰ আৰু এটা অংশ খহি গৈ পেলাই গোটেই প্ৰমিলা মাধৱপাৰা আলিবস্তি এই গোটেই অঞ্চলতে পানীৰ তলত বছৰৰ দ্বিতীয়টো বানে প্লাবিত কৰিলে কৃষ্ণাইৰ বহুকেইখন গাঁও প্ৰথমটো বানতে মেঘালয়ৰ ঢলে উটুৱাই নিয়া ওপৰতলা দহাপৰাৰ 3টা ভঙা মথাউৰিৰে পানী বাগৰি দুনৈৰ বহু কৃষিভূমি বুৰাই পেলালে বানৰ কবলত মাছগাঁও ভোজমালা টেঙাবাৰী গজিয়াজানি টাকাদিয়াবৰী ঢলপানীয়ে বুৰালে কৃষ্ণাই মৰনৈ সংযোগী গড়কাপ্তানী পথ পানীৰ তলত ভেলাখামাৰ পাখুৰিগুৰি পথু আমাৰ মাথাউৰিটো যেনে কিবাকে এবাৰ চাই তদন্ত লৈ অফিচাৰ পঠাই বনাই দিয়ে নহ'লে প্ৰত্যেক বছৰে আমাৰ ইয়াতে মানে মাননী মাথাউৰি সেইটো মইনামতি মাথাউৰি বুলি কয় চিনাক্ত সবে চিনি পায় এই পানীটো ইমান প্ৰভাৱ পৰে হাবৰাঘাটৰ পৰা যায় একদম মানে চকাপৰাৰ পৰা ষ্টাৰ্ট টেঙাবাৰী ভোজমালা টাকাদিয়াবৰী আপ টু শ্ৰীসূৰ্য পাহাৰলৈকে হাৰিমুৰা একদম ছিন্ন বিচ্ছিন্ন হৈ যায় গৰীব মানুহৰ ইমান কষ্ট হয় এতিয়াও বাঢ়ি আছে দুধনৈ নৈ আৰু কৃষ্ণাই নৈৰ জলস্তৰ নিশাৰ ভিতৰতে বহু গাঁও প্লাবিত হোৱাৰ আশংকাত আতংকিত ৰাইজ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিঅ' টিভিত বিনামূলীয়া হ'ব জ্ঞান বৃক্ষ চেনেল জিঅ' মোবাইলতো বিনামূলীয়া হ'ব জ্ঞান বৃক্ষ চেনেল দেওবাৰে সংবাদমেলযোগে এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' প্লেটফৰ্ম দিয়াৰ বাবে ৰিলায়েন্স জিঅ'ক ধন্যবাদ জ্ঞাপন কৰে ডক্টৰ শৰ্মাই আজিৰ পৰা সেই জ্ঞান বৃক্ষ চেনেলটো আমি জিঅ' প্লেটফৰ্মত আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ সো জিঅ'ৰ আপোনালোকে জানে যে অসমত জিঅ'ৰ 80 লাখ জিঅ' টিভি বা জিঅ' মোবাইলৰ কাষ্টমাৰ আছে এতিয়া জিঅ' মোবাইলত এই জ্ঞান বৃক্ষ চেনেলটো
বিনামূলীয়াকৈ উপলব্ধ হ'ব আৰু জিঅ' টিভিয়ে বা জিঅ' মোবাইলে ইয়াৰ বাবে আমাৰ পৰা এটকাও নলয় ইট ইজ এ পাৰ্ট অফ CSR তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এই কামটো কৰি দিব জিঅ' টিভিৰ স্বত্বাধিকাৰী আমি বা তেওঁলোকৰ গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ জ্ঞান বৃক্ষ চেনেল এতিয়াৰ পৰা জিঅ' টিভিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত এটা উৰুখা পজা হোম কোৱাৰেণ্টাইন হিচাপে থাকিবলৈ ঘৰখনত নাই এটা পৰ্যায় কোঠা যাৰ বাবে বাৰীৰ বাহনী চাংঘৰ নিৰ্মাণ কৰি দিনে নিশা আশ্ৰয় ল'বলগীয়া হৈছে নামৰূপৰ এজন যুৱকে এটা উৰুখা পজা হোম কোৱাৰেণ্টাইন হিচাপে থাকিবলৈ ঘৰখনত নাই এটা পৰ্যাপ্ত কোঠা যাৰ বাবে বাৰীৰ বাহনীত চাংঘৰ নিৰ্মাণ কৰি তাতে দিনে নিশাই আশ্ৰয় ল'ব লগা হৈছে নামৰূপৰ এজন যুৱকে প্ৰথমে মন কৰক এইটো চাংঘৰলৈ কিদৰে এজন যুৱকে 4টা খুঁটাৰ বিছনাখনকে সাক্ষী কৰি দিনে নিশাই আঁতৰি আছে পৰিয়ালটোৰ পৰা তথাপিও যুৱকজনৰ মুখত এমুকুৰা হাঁহি মই কিষাণগঞ্জ এনেকৈ মই প্ৰায় লকডাউন যেতিয়া লাগিছিলে তেতিয়া আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব নোৱাৰিলোঁ তাৰপিছত এই মই 26 তাৰিখে আহিছিলোঁ মই প্ৰথমে ডিব্ৰুগড় ইয়াত মই কালি ৰাতি আহি পাইছোঁ পেটৰ কাৰণতেই হওক বা অন্য কিবা কাৰণতেই হওক বিভিন্ন সময়ত অসমৰ বহু যুৱক যুৱতী কৰ্ম সংস্থাপনৰ বাবে ঢাপলি মেলিছিল বহিৰাজ্যলৈ কিন্তু বৰ্তমান সময়ত কৰোনা ভাইৰাছে দেশত কাল ৰূপ ধাৰণ কৰাত কৰ্মস্থলীত বিভিন্ন অভাৱত পৰি নিজৰ আপোন ঘৰখনলৈ উভতি আহিছে অসমৰ বহু যুৱক যুৱতী ঠিক একেদৰেই বিহাৰৰ কিষাণগঞ্জৰ কৰ্মস্থলীৰ পৰা অসমলৈ ঘূৰি আহি 7 দিন ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকি সকলো পৰীক্ষাৰ অন্তত নামৰূপৰ তিনিকুণীয়া গাঁৱৰ কৈলাশ মুৰ্মু নামৰ শ্ৰমিক যুৱকজন উপস্থিত হৈছিল নিজৰ আপোন ঘৰখনত কিন্তু চৰকাৰী নিয়ম অনুসৰি আৰু 7 দিন হোম কোৱাৰেণ্টাইনত থাকিবৰ বাবে ঘৰখনত পৰ্যাপ্ত কোঠা নথকাত নিজৰ বাৰীৰ চুকৰ বাহনীতেই অস্থায়ীভাৱে চাংঘৰ নিৰ্মাণ কৰি তাতে আশ্ৰয় লৈ ৰদে বৰষুণে থাকি দিন ৰাতি পাৰ কৰিছে এই যুৱকজনে ইফালে যুৱকজনক খোৱা বোৱা প্ৰদান কৰাৰ ক্ষেত্ৰতো পৰিয়ালে লৈছে বিশেষ সতৰ্কতা যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰাই সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আছে যুৱকজনৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে স্থানীয় ৰাইজে লগতে আহি সাক্ষাৎ কৰিলোহি আহি সব ঠিকে আছে বাৰু তাৰপিছত এতিয়াও কেনেকৈ থাকিব লাগিব তেওঁ ক'ত কেনেকৈ টয়লেট কৰিব লাগিব তেওঁ খোৱা বস্তু কেনেকৈ দিব লাগিব সেই সকলোবিলাক তেওঁক বুজাই দিয়া হৈছে আৰু আপুনি মুঠতে 7 দিন আজিতো 8 দিন হৈছে নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট RSSৰ কেনেৰে পৰিষ্কাৰ কৰিলে মহানগৰী মছজিদ দেওবাৰে মহানগৰ বুঢ়া মছজিদ চেনিটাইজ কৰিলে RSSৰ কৰ্মী আৰু সমৰ্থকে সোমবাৰৰ পৰা যেহেতু মন্ত্ৰী মছজিদ মুকলি হ'ব তাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ জামি মছজিদলৈ কিয় গ'ল RSSৰ সদস্য কি কৰিছে তেওঁলোকে পিন্ধনত সংগঠনটোৰ পৰম্পৰাগত সাজ গুৱাহাটীৰ জামি মছজিদত কি কৰিছে RSSৰ কৰ্মীসকলে গুৱাহাটীৰ অন্যতম প্ৰাচীন মছজিদটোৰ ভিতৰত RSS সেৱা সমিতিৰ সদস্যসকলে চলাইছে সাফাই অভিযান হিন্দুত্ববাদী সংগঠনটোৰ সদস্যসকলে মছজিদ সফা কৰি থকা এই দৃশ্যই নিঃসন্দেহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব উল্লেখযোগ্য যে সোমবাৰৰ পৰা দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ৰাজ্যত খোল খাব মন্দিৰ মছজিদ তথা আন ধৰ্মীয় উপাসনাস্থলীসমূহ সেইবাবেই দেওবাৰে RSSৰ সদস্যসকলে আৰম্ভ কৰিছে এই ব্যতিক্ৰমী কাৰ্য
দেওবাৰৰ দিনটোত মহানগৰীৰ গীতা মন্দিৰৰ পৰা শিলপুখুৰীৰ দুৰ্গা মন্দিৰলৈ মন্দিৰ মছজিদ আদি সকলো ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণকৈ চেনিটাইজ আৰু চাফ চিকুণ কৰাৰ কাম সম্পন্ন কৰিব RSSে। আনহাতে উপাসনা গৃহলৈ যোৱাৰ ক্ষেত্ৰত প্ৰশাসনে নিৰ্দিষ্ট কৰি দিছে কেতবোৰ নিৰ্দেশনা। সেই অনুসৰি প্ৰতিজন ভক্তই নিজকে মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে কৰিব লাগিব চেনিটাইজ। মন্দিৰৰ চৌহদতে খুলি থব জোতা চেণ্ডেল। 20 গৰাকী ভক্তইহে এবাৰত প্ৰৱেশ কৰিব পাৰিব মন্দিৰ বা মছজিদত। ভক্তই গ্ৰহণ কৰিব নোৱাৰে প্ৰসাদ বা পবিত্ৰ জল। উপাসনা গৃহৰ বিগ্ৰহ বা ধৰ্মগ্ৰন্থ চুব নোৱাৰিব ভক্তই। মন্দিৰৰ পুৰোহিত বা ধৰ্মযাজককো স্পৰ্শ কৰিব নোৱাৰিব ভক্তই। বাধা নিষেধৰ মাজতো দীৰ্ঘদিনৰ বিৰতিৰ পাছত উপাসনাস্থলীসমূহ খোলাৰ বাতৰিয়ে উৎসাহিত কৰিছে ৰাইজক। সেয়ে ধৰ্মীয় অনুষ্ঠানলৈ গৈ যাতে কোনো লোকৰ গাত কৰোনাৰ সংক্ৰমণ নঘটে তাৰ বাবেই RSSে গ্ৰহণ কৰিলে এই পদক্ষেপ। উপাসনাস্থলীৰ ক্ষেত্ৰত হিন্দু মুছলমানৰ প্ৰভেদ নাই বুলি প্ৰকাশ কৰি RSSৰ কেডাৰ দেৱজিৎ গোস্বামীয়ে কয়, এই কাৰ্য ৰাইজৰ সুৰক্ষাৰ বাবেই গ্ৰহণ কৰা হৈছে। সব মন্দিৰ মছজিদ সব জায়গাতে আমাৰ চেনিটাইজ কৰা দৰকাৰ, সেই বুলি ভাবি আমি চেনিটাইজ কৰি আছোঁ। ধৰ্ম সকলৰ কাৰণে আমি নিজৰ নিজৰ উপাসনাৰ জেগাটো নিজে নিজে উপাসনা কৰে। কিছুমান পলিটিকেলি তেনেকুৱা থাকে, কাৰোবাৰ নিজৰ ৰুচি বেলিবৰ কাৰণে কোনোবাই কিবা কাম কৰি থাকে, সেইবোৰ আমাৰ চাবলগীয়া নহয়। এইটো এটা ধৰ্ম অনুষ্ঠান, মোৰ মন্দিৰটো যেনেকুৱা এইটো সিহঁতৰ ধৰ্ম অনুষ্ঠান। গতিকে এইটো পৰিৱেশ যদি চাফা কৰিব পাৰোঁ, মোৰ মন্দিৰটো চাফা কৰিব পাৰোঁ, ওচৰ চুবুৰীয়াৰখিনি চাফা হ'লেহে মই চাফা। RSSৰ এই কাৰ্যক প্ৰশংসা কৰিছে গুৱাহাটী জামে মছজিদ পৰিচালনা সমিতিয়ে। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কাইলৈৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব ৰাজ্যৰ ধৰ্মীয় স্থান, মঠ মন্দিৰ, মুকলি হ'ব মছজিদ। অৱশ্যে এই ক্ষেত্ৰত থাকিব প্ৰশাসনৰ বহু বাধা নিষেধ। সোমবাৰৰ পৰা মুকলি হ'ব ধৰ্মীয় স্থান, মুকলি হ'ব শ্বপিং মল, ৰেস্তোৰাঁ, বাহাল থাকিব কিছু বাধা নিষেধ। অৱশেষত কাইলৈৰ পৰা মুকলি হ'ব ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ। দীৰ্ঘদিনীয়া লকডাউনৰ পাছত ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিব উপাসনাস্থলীলৈ। ইতিমধ্যে সজাই পৰাই তোলা হৈছে মন্দিৰ মছজিদ। অৱশ্যে কেতবোৰ নিষেধাজ্ঞাৰ মাজেৰেহে মুকলি হ'ব উপাসনাথলী। সামাজিক ব্যৱধান, মাস্ক পৰিধান বাধ্যতামূলক। এবাৰত 20 জন ভক্তৰহে অনুমতি। উপাসনাস্থলীত ল'ব নোৱাৰিব প্ৰসাদ, চুব নোৱাৰিব ধৰ্মগ্ৰন্থ। অৱশ্যে ভক্তৰ বাবে কাইলৈ মুকলি নহয় কামাখ্যা মন্দিৰ। ইফালে শ্বপিং মল, ৰেস্তোৰাঁ আদিও গ্ৰাহকৰ বাবে মুকলি হ'ব কাইলৈৰ পৰা। নিৰ্ধাৰিত নিষেধাজ্ঞা মানি চলিব লাগিব শ্বপিং মল, হোটেল, ৰেস্তোৰাঁই। দীৰ্ঘদিনৰ পাছত গ্ৰাহকৰ বাবে সজাই পৰাই তোলা হৈছে শ্বপিং মলসমূহ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বানৰ সমান্তৰালকৈ গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা বন্যহস্তীৰ প্ৰকোপত ত্ৰাহি মধুসূদন দেখিছে জিলাখনৰ বহু ঠাইৰ লোকে। গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিগত কেইবাদিনো ধৰি জিলাখনৰ দুধনৈ, ৰংজুলি, ধুনুভাঙা আদি ঠাইত বনৰীয়া হাতীজাকে সন্ত্ৰাস চলাই থকাৰ মাজতেই নিশা ধূপধৰাৰ কৈমাৰী গাঁৱতো এটা অকলশৰীয়া বনৰীয়া হাতীয়ে ঘৰ ভাঙি উপদ্ৰৱ চলায়। জানিব পৰা মতে নিশা প্ৰায় 1 বজাত খাদ্যৰ সন্ধানত বন্যহস্তীটোৱে কৈমাৰী গাঁৱত প্ৰৱেশ কৰি 3টা পৰিয়ালৰ 4টাকৈ ঘৰ ভাঙি তাণ্ডৱ চলায়। গাঁওখনৰ বিশ্বতী বড়ো, গোপীমোহন বড়ো আৰু কেশৱ বড়ো নামৰ লোককেইজনৰ ঘৰৰ চৌহদত এটা হাতী প্ৰৱেশ কৰি 4টাকৈ ঘৰ ভাঙি ক্ষতিসাধন কৰাৰ উপৰিও বহু আচবাব লণ্ডভণ্ড কৰে। খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতীটোৱে এঘৰত মজুত কৰি ৰখা কেইবাও বস্তা ধান খাই তহিলং কৰে। নিশা হাতীৰ এই আক্ৰমণৰ ফলত ঘৰৰ ভিতৰত থকা মহিলা, শিশুসহ পৰিয়ালৰ কেইবাজনো লোকেই কোনোমতেহে ঘৰটোৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। তেতিয়া মানে ফাটাই নাছিল। এটাই ৰাতি 1টামান বাজিছে নেকি, মানে মোবাইল চাবাই সময় নহ'ল। তাৰপিছতে আৰু একবাৰ আৰু ধাংকে হেৰি কৰি দিল, শব্দ কৰিল, তেতিয়া আৰু ঘাৰ ঘাৰকৈ পুৰি গ'ল। এইয়া ইটাবিলাক পুৰি যোৱাতে মই ভাবিলোঁ
ইটো আৰু সুৰকি আহিব তাৰপিছত খিৰিকীখন ভাঙা নাছিল তেতিয়া তাৰপিছত আৰু একবাৰ সেনেকৈ ভাঙা হেৰি কৰি দিল এতিয়া ধাংকৈ উঠিল ঘৰকে গোটাই ভাঙি গেল ইফালে ওদালগুৰি জিলাতো হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰতিদিনে হাতীয়ে ভুটিয়াচাং কালিখোলা বামুনজুলি গৰিয়াঝাৰ বৰংগাজুলি ডিমাকুচি পানেৰী সোণাজুলি অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ইতিমধ্যে এই বছৰত হাতীয়ে 3 জন মানুহৰ প্ৰাণ লোৱাৰ বিপৰীতে 50টাতকৈ অধিক ঘৰ ধ্বংস কৰিছে বহু লোকৰ খেতিৰ বাবে সিঁচা কঠীয়া কঁঠাল আনাৰসৰ বাগান আদি খাই তহিলং কৰিছে তথাপিও বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দুধনৈৰ পৰা অৰূপ নাথ আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ-ইষ্ট দৰিদ্ৰ পৰিয়ালৰ এটি কিশোৰ ভাত মোকলাবলৈ ৰেষ্টুৰেণ্টত কাম কৰিবলৈ বাধ্য হৈছিল কিশোৰটি ৰেষ্টুৰেণ্টত কাম কৰা কিশোৰটিয়ে 85% নম্বৰেৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বঙাইগাঁৱত সুবলৰ চমক মহানুভৱতা হোটেল ব্যৱসায়ী আনন্দত উচুপি উঠিল পূৰ্ণিমা মোৰ ইয়াৰ সফলতাৰ আঁৰত মোৰ আদৰ্শ মা দেউতা ইয়াতে মই প্ৰথমতে কাম কৰিবলৈ আহিছিলোঁ ক'ত আহিছিলে কাম কৰিব টুলুঙীয়া পঞ্চৰত্ন হোটেলত তাৰপিছত ইয়াতে 2 মাহমান কাম কৰাৰ পিছত স্কুলত পঢ়িবলৈ কৈছিল পঢ়িবলৈ দিম বুলি কৈছিল তাৰপিছত মই ক'লোঁ হ'ব পঢ়িম এতিয়া মই দোকানত কাম কৰি হ'লেও পঢ়িছোঁ তাৰপিছত আজি মই এইখিনি সফলতা অৰ্জন কৰিছোঁ হোটেলত কাম কৰিবলৈ অহা ল'ৰাক বন কৰা ল'ৰা হিচাপত নাৰাখি নিজৰ সন্তানৰ দৰে পঢ়ুৱা ৰতিন ৰায়ৰ এই মহানুভৱতাই আজি সমগ্ৰ বঙাইগাঁওবাসীৰে মন মুহিবলৈ সক্ষম হৈছে সমাজত যে এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই তাৰে প্ৰমাণ এই ৰতিন ৰায় মানে এই যে ধৰি লওক আহি এইখিনি লৈ আহিল সেয়ে ভাল লাগিছে আৰু মই তো দেখিলোঁ সি বহুত সৰু আচলতে দোকানত কাম কৰা চলি নহয় এনেকুৱা এতিয়া মই ইয়াতো দি পেলাই ক'লোঁ বোলে তুমি স্কুলত যোৱা নাই বোলে যাওঁ স্কুলৰ কাগজ পাতি আছে না বোলে আছিলে বোলে লৈ আহিবা তুমি স্কুলত যাব লাগিব বোলে স্কুলত যাই যি থাকা থাকিবি আৰু সেনেকৈ আছিল আৰু এনেকৈ এতিয়ালৈকে আহি মানে এইখিনি পালে এতিয়া ধৰি লওক অলপ ভালেই লাগছে জানিবা কিমান দূৰ পৰাই পাৰোঁ কৰি কৰিম আৰু সেইটো ইচ্ছা আছে চাওঁ কোন দিশত সি কৰে সেইমতে কৰিব লাগিব আৰু আনহাতে প্ৰতিভা বিকাশত যে একো হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ দিলে সুবল ৰায়ে দৈনিক 6-7 ঘণ্টাকৈ অধ্যয়ন কৰিছিল ভৱিষ্যতে এজন অধ্যাপক হোৱাৰ সপোন পুহি ৰাখিছে সুবলৰ সাফল্যত আৱেগত কান্দি উঠিল ৰতিন ৰায়ৰ সহধৰ্মিনী পূৰ্ণিমা ৰায় এজন অনাথ ল'ৰাক নিজৰ সন্তানৰ দৰে লালন পালন কৰি এক আদৰ্শ দেখুৱালে এই হাল দম্পতীয়ে উল্লেখ্য যে পিতৃ মাতৃহীন সুবলৰ সৰু ভায়েককো নিজৰ সন্তানৰ দৰে ৰাখিছে এই হাল দম্পতীয়ে ভাল লাগছে মোৰ এটা শান্তি লাগছে তাই যিখিনি হ'ব পাৰিছে আৰু হওক চবৰ কাৰণে আমাৰ ভাল লাগছে আৰু মই কিবা ভগৱানৰ হেৰি কৰিছে নেকি চিংকি কৃষ্ণ জন্ম দিছে কাবাই মোৰ লালন পালন কৰিছে কাবাই সেইদৰে ময়ো মানে লালন পালন কৰিব লগা মোৰ কৰ্তব্য আছে নহয় এতিয়াকে মই প্ৰাৰ্থনা কৰোঁ আৰু এখানি আছে তাই 7ত পাইছে বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ-ইষ্ট পৰিৱেশ সপ্তাহৰ দুটা ভিন্ন দৃশ্য এফালে বন বিভাগ প্ৰশাসনিক বিষয়াৰ হিউজ মিছন আনফালে দিন দুপৰতে পথৰ কাষৰ 150 বছৰীয়া গছ কাটিছে অসাধু লোকে ক'ত এই ঘটনা সংঘটিত হৈছে আহক চাওঁ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্যৰ 2 পাৰ্বত্য জিলাত পৰিলক্ষিত হ'ল দুটা ভিন্ন দৃশ্য পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বন বিভাগ আৰু প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা হয় গ্ৰীণ মিছন কেম্পেইন শীৰ্ষক সজাগতামূলক কাৰ্যসূচী এই উপলক্ষে হামৰেনৰ জিৰচং ইংলিছ এম স্কুলত বৃক্ষৰোপণেৰে শুভাৰম্ভণি কৰা হয় কাৰ্যসূচীৰ
ইয়াৰ সমান্তৰালকৈ জিলাখনৰ প্ৰতিখন বিদ্যালয়তেই অতি কমেও 10টাকৈ গছপুলি ৰোপণ কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনৰ প্ৰতি ঘৰ লোককো কমেও 10টা গছপুলি ৰোপণৰ আহ্বান জনায় জিলা প্ৰশাসনে। আমাৰ এই পৰিৱেশে এটা বস্তু যি আমি সমগ্ৰ জীৱকুলক ৰক্ষা কৰিব পাৰোঁ। সেইকাৰণে আমাৰ প্ৰতিজন নাগৰিকলৈ অনুৰোধ, সকলোৱে বিশ্বৰ পৰিৱেশ ৰক্ষা কৰি আমাৰ যিমান পৰা যায় প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি প্ৰতি ঘৰৰ মানুহে যাতে ন্যূনতম 10 জোপাকে বৃক্ষৰোপণ কৰি পৰিৱেশ ৰক্ষা কৰে। সেই বৃক্ষ